হয়, পানী কমিছে যদিও স্বাভাৱিক হোৱা নাই বান পৰিস্থিতি। এই মুহূৰ্তত আমি ব্ৰহ্মপুত্ৰৰ পাৰত আছোঁ আৰু ইয়াৰ পৰা কিছু পৰিৱেশ আমি আপোনালোকক দেখুৱাম, লগতে কিছু তথ্য দিবলৈ বিচাৰিম। ইতিমধ্যে ৰাজ্যৰ প্ৰায় 29খন জিলাৰ 105টা ৰেভিনিউ চাৰ্কুল বানত ডুব গৈছে আৰু ইয়াৰে প্ৰায় 2800 গাঁও বানত ডুব গৈছে। আৰু ইয়াৰ লগতে কওঁ যে এই মুহূৰ্তত যদি আমি জনাবলৈ বিচাৰোঁ যে কি নদীৰ ওপৰত ব্ৰহ্মপুত্ৰৰ পানী বিপদসীমাৰে বৈ আছে, সেইসমূহ নদী হ'ল ব্ৰহ্মপুত্ৰ, নিমাতীঘাট, তেজপুৰ, ধুবুৰী, গুৱাহাটী, গোৱালপাৰা। এই স্থানসমূহত ব্ৰহ্মপুত্ৰৰ ওপৰেৰে বিপদসীমাৰে পানী বৈ আছে আৰু লগতে সোৱণশিৰি, দিখৌ, ধনশিৰি, কপিলী আৰু বৰাকৰ বিভিন্ন প্ৰান্তত কুচিয়াৰা নৈ, এনেকৈ ধৰি বহুকেইখন নৈ বিপদসীমাৰে পানী বৈ আছে। আৰু তাৰ লগতে কওঁ যে বিপদসীমাৰ ওপৰেৰে পানী বৈ আছে, সেয়া হ'ল সেই নদীখন হ'ল বুঢ়ীদিহিং নদীৰ ওপৰেৰে বিপদসীমাৰ ওপৰেৰে বৈ আছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰিছিলে আৰু সংবাদমেল সম্বোধন কৰি তেওঁ কৈছিলে যে সাহায্য অভিযান চলি থাকিব। তাৰ লগতে তেওঁ তিনিদিনীয়াকৈ মন্ত্ৰীসভাৰ সদস্যসকলক এই বিভিন্ন যিসমূহ ক্ষতিগ্ৰস্ত অঞ্চল আছে সেইসমূহ অঞ্চললৈ যাবলৈ তেওঁ নিৰ্দেশ দিছিলে। তেনেতে ইতিমধ্যে কালি বিয়লি ভাগলৈ এখন জিলা আয়ুক্তসকলৰ সৈতে তেওঁলোকে এখন ভিডিঅ' কনফাৰেন্সিঙত তেওঁ মিলিত হয় আৰু সেই ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে জিলাৰ যিসকল আয়ুক্ত আছে তেওঁলোকক শীঘ্ৰে ডাটা সংগ্ৰহ কৰি, সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰি, সেইসমূহ সংগ্ৰহ কৰি তেওঁ ৰাজ্যৰ যি মুখ্য কাৰ্যালয় আছে, যি স্থানত তেওঁ পঠিয়াব লাগে সেই স্থানলৈ তেওঁ পঠিয়াবলৈ নিৰ্দেশ দিছে। যিহেতু এই দ্বিতীয়টো বানত ৰাজ্যৰ মাজুলীকে ধৰি কলিয়াবৰ, ডিব্ৰুগড়, ধুবুৰী এখন সকলোতকৈ সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱা জিলাখন হ'ল ধুবুৰীত বিভিন্ন প্ৰান্তত পানীৰে বুৰাই পেলাইছে আৰু জনসাধাৰণৰ জনজীৱন স্তব্ধ হৈ পৰিছে। এই পৰিস্থিতিত যদিও উদ্ধাৰ অভিযান চলিছে, যদিও সাহায্য অভিযান চলিছে, যদিও বিভিন্ন অস্থায়ী শিবিৰ তেওঁলোকে স্থাপন কৰিছে, কিন্তু ৰাইজ যথেষ্ট ইতিমধ্যে আতংকিত হৈ আছে, তেওঁলোক শংকিত হৈ আছে। তাৰ মাজতে চৰকাৰৰ ফালৰ পৰা নিৰ্দেশ দিয়া হৈছে যে সকলোকে হিয়া উজাৰি আচলতে উদাৰ মনেৰে তেওঁলোকে এইসমূহ যি সাহায্য আছে সেই সাহায্যসমূহ প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ প্ৰদান কৰিছে। আৰু এনেদৰে আচলতে বছৰৰ দ্বিতীয়টো বানৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰ তথা দল সংগঠন সম্পূৰ্ণ সাজু হৈ উঠিছে আৰু সকলোৱে আচলতে যুদ্ধকালীন তৎপৰতাৰ এইসমূহ অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে। সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট পংকজৰ সৈতে দেৱাশিষ কাঠকটীয়া ৰিপৰ্ট, DD অসম, গুৱাহাটী।